নমস্কাৰ দি ক্ৰছ কাৰেণ্টৰ এই নিয়মীয়া অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ দৰ্শকসকল নিশ্চয় অৱগত যে বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁয়ে দি ক্ৰছ কাৰেণ্টত শেহতীয়া সময়ত এলানি ধাৰাবাহিক বক্তব্য আগবঢ়াই আহিছে। আজি বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁই এই বক্তৃতা অনুষ্ঠানৰ তৃতীয়টো খণ্ড আমি ছাৰৰ ওচৰত আহি উপস্থিত হৈছোঁ আৰু পোনে পোনে আজিৰ বক্তব্য প্ৰদান কৰিবলৈ আমি হীৰেণ গোহাঁই ছাৰক অনুৰোধ জনাইছোঁ। ধন্যবাদ। ক্ৰছ কাৰেণ্টৰ শ্ৰোতাসকলক মোৰ ফালৰ পৰা মোৰ নমস্কাৰ জনাইছোঁ। আৰু আজি এটা মই বিষয় আলোচনা কৰিবলৈ ওলাইছোঁ, দেখাত অতি বিমূৰ্ত, আমাৰ সাধাৰণ জীৱনৰ লগত সম্পৰ্ক নাই, কিন্তু মই ভাবোঁ যে এইটো অত্যন্ত তাৎপৰ্যপূৰ্ণ আৰু ই আমাৰ সমাজ জীৱনত গভীৰ প্ৰভাৱ পেলাব পাৰে। আজি কিছুদিনৰ পৰা হিন্দুত্ববাদী মহলে মানে ঘাইকৈ RSS BJP বা তেওঁলোকৰ সাংগপাংগ যিবিলাক অনুষ্ঠান আছে সেইবিলাকে কৈ আছে যে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনাত এই যে আছে দুটা শব্দ, ছেকুলাৰ এণ্ড ছ'চিয়েলিষ্ট, ধৰ্মনিৰপেক্ষ আৰু সমাজবাদী, এই শব্দ দুটা সলাব লাগে। তেওঁলোকৰ যুক্তি হৈছে এইটো যে এই দুটা শব্দ ইন্দিৰা গান্ধীয়ে যেতিয়া স্বৈৰতন্ত্ৰ প্ৰৱৰ্তন কৰিবৰ কাৰণে ইমাৰ্জেঞ্চি যেতিয়া ঘোষণা কৰিছিল, জৰুৰী অৱস্থা, সেই সময়ত সোমোৱা। যিহেতু ইন্দিৰা গান্ধী স্বৈৰতন্ত্ৰী, অতএব এইকেইটা শব্দ চোৱা যোৱা শব্দ। কিন্তু আমি যদি পৰীক্ষা কৰি চাওঁ কিন্তু এই শব্দকেইটা একেবাৰে তেনেকুৱা ধৰণৰ শব্দ নহয়। এইকেইটাৰ মাজত আমাৰ সংবিধানৰ মূল মন্ত্ৰ সন্নিহিত হৈ আছে। আৰু এইটো ঠিক যে স্বৈৰতন্ত্ৰ তথাকথিত স্বৈৰতন্ত্ৰ 19 মাহৰ পিছত ইন্দিৰা গান্ধী নিজে নিজে উঠাই লোৱাৰ পিছত ইন্দিৰা বিৰোধী বিভিন্ন দল সংগঠন ক্ষমতালৈ আহিল। তেওঁলোকেতো কৰিব পাৰিলে কামটো, তেওঁলোকে কৰা নাই, কাৰণ তেওঁলোকো গণতান্ত্ৰিক আছিল আৰু তেওঁলোকে দেখিছিল যে শব্দকেইটা অনিষ্টকৰটো নহয়েই, শব্দকেইটা খুব প্ৰাসংগিক আৰু সেইটো আমাৰ কাৰণে প্ৰয়োজন। গতিকে এই শব্দকেইটানো কি কাৰণে তেওঁলোকে গুচাই দিবৰ কাৰণে হৈছেই লগাইছে। RSSৰ আটাইতকৈ প্ৰতিপত্তিশালী নেতাসকল আৰু BJPৰ নেতাসকল, আনকি শেহতীয়াভাৱে অসমৰ মুখ্যমন্ত্ৰীজনেও বক্তব্য দিছে যে এইটো সোনকালে গুচাব লাগে। তেওঁ বোধহয় বোলে চিঠি লিখিছে ৰাষ্ট্ৰপতি নে কাৰোবালৈ। এইবোৰ হৈছে কাৰণটো কি আৰু ইয়াৰ ফল আজি বা অনাগত ভৱিষ্যতত আমাৰ ওপৰত কেনেকৈ পৰিব পাৰে। তাৰ আগতে মই কিছুমান কথা কৈ ল'ম যে আমাৰ এই যে নাগৰিক হিচাপে আমাৰ যি অধিকাৰ থকা বুলি কোৱা হয়, যেনে ধৰক আপোনাক কোনো কাৰণ নোহোৱাকৈ নেদেখুৱাকৈ গ্ৰেপ্তাৰ কৰিলে, কৰি জেলত ভৰাই থৈ দিলে, কোনো বিচাৰ টিচাৰ নাই, আৰু তেতিয়া আপুনি কোৰ্টলৈ গ'ল, কোৰ্টৰ সহায় লৈ পেলাই আপুনি জামিন পালে, জামিন পাই মুকলি হৈ আহিলে আৰু আপোনাৰ নিজৰ মানে পক্ষ সমৰ্থনৰ কাৰণে উকিল নিয়োগ কৰিলে যাতে পুলিচৰ অভিযোগ খণ্ডন কৰিব পৰা যায়। তো এইটো হৈছে কি যে আমাৰ নাগৰিক হিচাপে সমান ন্যায় পোৱাৰ যিটো অধিকাৰ আছে, কোনেও আইন এখন আমাৰ ওপৰত, আইনৰ ধাৰা আমাৰ ওপৰত এনেই জাপি দিব নোৱাৰে, তাৰ এটা সংগত কাৰণ থাকিব লাগিব আৰু সকলো নাগৰিকৰ, ভাৰতৰ সকলো নাগৰিকৰ সেই অধিকাৰ আছে। এতিয়া এই কথাবিলাকৰ তাৎপৰ্য অতি গভীৰ, কিন্তু সদায় আমাৰ অভ্যাস হৈ থকাৰ কাৰণে আমি এইটো মানে কাম নকৰা হৈছোঁ আৰু তাৰ ফলত আমাৰ অন্যান্য বহুত অধিকাৰ আমি হেৰুৱাব ধৰিছোঁ।
আমি গম নোপোৱাকৈ। গতিকে এই কথাবিলাকো আমি আচলতে আজিৰ দিনত খুব গভীৰভাৱে উপলব্ধি কৰা উচিত আৰু সচেতন হোৱা উচিত। গতিকে মই পঢ়িয়ে দিছোঁ, আজিকালি অসমৰ কিছুমান চহৰত নাগৰিক মঞ্চ বা নাগৰিক সংস্থা ইত্যাদি কিছুমান সংগঠন গঢ়ি উঠা দেখি সাধাৰণ মানুহে তেওঁলোকৰ মনলৈ এই ভাৱ আহে যে এই মানুহবিলাকেই ভাৰতৰ নাগৰিক। কাৰণ বহুতে গমেই নাপায় বা পাহৰি গৈছে যে তেওঁলোকো নাগৰিক। আচলতে ভাৰতত বৈধভাৱে বাস কৰা আৰু বৈধভাৱে চৰকাৰী চাকৰি বা অন্যান্য চৰকাৰী সা সুবিধা লাভ কৰা ভোটাধিকাৰ থকা প্ৰত্যেকজন ভাৰতবাসীয়েই নাগৰিক। ভাৰতৰ আইন কানুনৰ ন্যায্যতা দিয়া সংবিধানখনৰ মতে আইনৰ চকুত সকলো নাগৰিক সমান। হিন্দু হওক, মুছলমান হওক, বামুণ হওক, সুদীৰ হওক, ধনী হওক, দুখীয়া হওক, আইনৰ ধাৰা সকলোৰ ক্ষেত্ৰত সমান। সামন্তবাদী ৰাজতন্ত্ৰৰ যুগত কিন্তু ভাৰতত শূদ্ৰৰ ছোৱালী ধৰ্ষণ কৰা ক্ষত্ৰিয়ৰ ৰাজবিষয়া বা জমিদাৰৰ সন্তান হ'লে তেওঁৰ একো শাস্তি নহৈছিল, আৰু শূদ্ৰক প্ৰবঞ্চনা কৰা ব্ৰাহ্মণৰ কোনো শাস্তি নহৈছিল। যিমানেই গুৰুতৰ নহওক, গুৰুতৰ অপৰাধ নকৰক, ব্ৰাহ্মণ আছিল অবৈধ। তেওঁ হত্যা কৰিলেও বা আনকি তেওঁ গুৰুতৰ পাপ কৰিলেও তেওঁক হত্যা কৰিব নোৱাৰি। অইন দেশতো সামন্ততন্ত্ৰত আইনৰ চকুত সকলো সমান নাছিল। গণতন্ত্ৰই বিদেশী অধিবাসী যেনে বণিক বা শৰণাৰ্থী তেওঁলোকৰ বাহিৰে কিন্তু দেশৰ সকলো বাসিন্দা বা নাগৰিকক আইনৰ চকুত সমান কৰিলে। চৰকাৰ গঠনৰ বাবে ভোটাধিকাৰ সকলোৱে পালে আৰু যোগ্যতাৰ ভিত্তিত চাকৰি, চৰকাৰী চাকৰি বা অন্যান্য সা সুবিধা পোৱা হ'ল। কিন্তু অসমৰ বোধহয় সৰহখিনি মানুহৰ সেই নাগৰিক চেতনা হয় নহ'ল, নহয় লোপ পালে। লোপ পোৱা বুলিয়েই মোৰ ধাৰণা। কাৰণ ব্ৰিটিছৰ দিনত বহুদিন শেষ হৈ আছিল, ৰজাৰ দিনতো শেষ হৈ থাকিবলগীয়া হৈছিল, আৰু তাৰপিছত আমাৰ যিসকল নেতা হ'ল তেওঁলোকক গৈ ব্ৰিটিছৰ দিনৰ নিচিনা ভয় ভক্তি কৰিবলৈ লোৱাত তেওঁলোকৰ নিজৰ অধিকাৰ, নিজৰ আত্মসন্মান সম্পৰ্কে চেতনা বিশেষ গঢ়ি নুঠিলে। মানে মই সকলোৰে কথা কোৱা নাই, বেছিভাগৰ। ইতিমধ্যে শাসক শ্ৰেণীৰ ভিতৰত সোমোৱা ব্যক্তিসকলৰ অত্যধিক ক্ষমতা ভাৰতৰ ৰাইজে এনেদৰে মানি ল'লে যে সেই ব্যক্তিসকলে গণতন্ত্ৰৰ প্ৰতি পিঠি দি নিজকে অত্যধিক ক্ষমতা আৰু বিশেষ সা সুবিধাৰ জোৰত বেলেগ কিবা হোৱা বুলি, বেলেগ পৰ্যায়ৰ মানুহ হোৱা বুলি ভবা হ'ল। উচ্চ বিষয়া দূৰৰ কথা, এটা চৰকাৰী কাৰ্যালয়ৰ একাংশ কেৰাণী আৰু পিয়নেও সাধাৰণ নাগৰিকৰ প্ৰতি অৱজ্ঞা আৰু অৱহেলাৰ আচৰণ কৰিবলৈ ল'লে। নাগৰিকসকলেও তেনে অন্যায় অত্যাচাৰ সহি থাকিবলৈ ল'লে। চৰকাৰী বিষয়া কৰ্মচাৰীৰ ক্ষমতা আহে কিন্তু আইন আৰু নিয়ম কানুনৰ পৰা। তেওঁলোকে মানুহ হিচাপে থকা কোনো মান মৰ্যাদাৰ পৰা নহয়। আগতে ধৰা উচ্চ বংশৰ হ'লে, উচ্চ জাতিৰ হ'লে
স্বাভাৱিকতে উচ্চ পদৰ অধিকাৰী হয়। আজিকালি তেনেকুৱা কথা নাই। আচ্ছা, সম্প্ৰতি সমগ্ৰ দেশতে এখন বিশাল বজাৰে কেউদিশ চাতি ধৰিছে। তাত সকলো বস্তু আৰু সেৱাৰ দাম তথা খৰচ বাঢ়ি আছে আৰু চৰা দামত সেইবোৰ বস্তু বা সেৱা কিনিব পৰাকৈ আজিৰ অধিকাংশ মানুহৰ উপাৰ্জন নাই। আৰু চাকৰি বাকৰি, সৰু সুৰা ব্যৱসায় লাভত চলোৱাৰ সুযোগ এতিয়া দুষ্প্ৰাপ্য হৈ পৰিছে। সেয়ে যদি কোনো বস্তু বা সেৱা সুলভ মূল্যত লাভ কৰা সম্ভৱ হয়, সাধাৰণ মানুহৰ স্বস্তিৰ সীমা নাথাকে। সেয়ে যদি কোনো ৰাজনৈতিক নেতাই বিনামূলীয়া খাদ্য, সন্তানৰ শিক্ষাৰ মাচুল বা বিদ্যুতৰ মাচুল ৰেহাই বা হ্ৰাস আৰু ফাউতে পোৱা কিবা কল্যাণমূলক আঁচনিৰ ধন এইবোৰ পাই যায়, তে সাধাৰণ মানুহে নোপোৱাই পৰাৰ দৰে হয় আৰু তেওঁলোকক যিবোৰ নেতা এইবোৰ দিয়া বুলি ভাবে তেওঁলোকৰ শৰণাপন্ন হৈ পৰে, আনকি তেওঁৰ কথাতে উদ্ভৱ কৰে। তো দেখকৈ এইটো তেওঁৰ এটা ব্যক্তিগত বস্তু নহয়। আৰু যদি চৰকাৰ চলাবলৈ তেওঁলোকে তেনেকুৱা এটা নীতি গ্ৰহণ কৰিছে, নীতি অবিহনেতো আৰু সিদ্ধান্ত লোৱাটো কঠিন গণতন্ত্ৰত, তেনেহ'লে সেই নীতি ৰাইজৰ কাৰণে কৰা বুলি আমি নিশ্চিন্ত হ'ব পাৰোঁ আৰু ৰাইজৰ সেইটো অধিকাৰ। গতিকে ৰাইজ অতি বেছি কৃতজ্ঞ হোৱাৰ কোনো প্ৰয়োজন নাথাকে। কিন্তু আমাৰ ইয়াত পৰিস্থিতি এনেকুৱা হৈছে যে নেতা তথা তেওঁ চৰকাৰৰ বিৰুদ্ধে মানে কথা কোৱাটো এটা এই লোকসকলে সম্ভৱ বুলি নাভাবে। এইকাৰণে যে হয়তো আকৌ তেওঁ যিখিনি সুবিধা পাইছে কাটি দিয়া হ'ব পাৰে আৰু ফলত তেনেধৰণৰ নেতা এজন বা কেইবাজনো বা তেওঁলোকে চলোৱা চৰকাৰৰ বিৰুদ্ধে মুকলি সমালোচনা কৰাৰ কথা নাগৰিকে আৰু ভাবিব নোৱাৰা হয়। তেওঁ প্ৰণয়ন কৰা অন্যায় আইনৰ বিৰুদ্ধে মাত মাতিব নোৱাৰে। এতিয়া আমি ইতিমধ্যে লক্ষ্য কৰিছোঁ অসমতে বহু স্বেচ্ছাচাৰী যুক্তিহীন কিছুমান সিদ্ধান্ত লোৱা হৈছে, যিটো আচলতে গণতন্ত্ৰৰ উচিতো নহয়। কিন্তু সেইবোৰ কৰিবলৈ সাহস এইকাৰণে পাইছে যে সমালোচনাৰ কণ্ঠ লাহে লাহে দুৰ্বল হৈ আহিছে আৰু সেইসকল নেতাই প্ৰণয়ন কৰা অন্যায় আইনৰ বিৰুদ্ধে মাত মতাৰ সাহস বা উদ্যম কমি আহিছে। আৰু অৰ্থাৎ মানে কথাটো হৈছে এনেকুৱা যে সকলো নাগৰিকৰ মত প্ৰকাশৰ যিটো মৌলিক অধিকাৰ আছে, মৌলিক, কোনো হাত দিব নোৱাৰে, কোনো খাটিব নোৱাৰে, আৰু চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ যিটো অধিকাৰ, সভা সমিতি সমদল সমাৱেশ আয়োজন কৰাৰ যিটো অধিকাৰ, সেইটো গণতন্ত্ৰৰ মানে ৰাইজৰ যিটো অধিকাৰ আৰু শক্তিৰ মানে ভিত্তিভূমি বুলি ক'ব লাগিব। কাৰণ চৰকাৰ যদি গণতন্ত্ৰত যদি চৰকাৰ ৰাইজৰ দ্বাৰা গঠিত জনপ্ৰতিনিধি চৰকাৰ আৰু ৰাইজৰ হকে কাম কৰা চৰকাৰ, তেনেহ'লে সেই চৰকাৰৰ কাম কাজৰ চকু ৰখা বা তাৰ সম্পৰ্কে মন্তব্য কৰাটো এটা মৌলিক অধিকাৰ বা গণতন্ত্ৰৰ লক্ষণ। এইটো সেই লক্ষণটোৱে লাহে লাহে নিস্তেজ হৈ আহিবলৈ ধৰিছে, কমকৈ দৃশ্যমান হৈছে, অদৃশ্য হৈ যাব পাৰে। তেতিয়াহ'লে সেইটো এটা গণতন্ত্ৰ হৈ নাথাকিব। গতিকে এওঁলোকে এইটো কৰি পেলাই কিন্তু এইসকল নাগৰিকে এটা ডাঙৰ ভুল কৰিছে।
হয়তো ভুল কৰিবলৈ বাধ্য হৈছে, কিন্তু লাহে লাহে তেওঁলোকে পাহৰি গৈছে যে তেওঁলোকৰ এই অধিকাৰবোৰ আছে। এনেকৈ প্ৰথমতে তেওঁলোকে ৰাজনৈতিক দাসত্ব মানি লয়, আৰু যিবোৰ দাসৰ কোনো স্বাধীন মন, স্বাধীন চেতনা নাথাকে, আৰু দ্বিতীয়তে নিজে স্বাধীনভাৱে শ্ৰম কৰি উপাৰ্জন কৰাৰ ক্ষমতা তেওঁলোকে হেৰুৱাই পেলায়। আচলতে এজন মানুহৰ মানৱীয় সত্তা, মানৱীয় মৰ্যাদা নিৰ্ভৰ কৰে তেওঁ নিজে উপাৰ্জন কৰি যিটো তেওঁ অৰ্জন কৰিব, তাৰ দ্বাৰা তেওঁ নিজে চলা আৰু পৰিয়াল পোহপাল দিয়া যেতিয়া সম্ভৱ হয়, তেতিয়াহ'লে সেইটো তেওঁ এটা মানৱীয় মৰ্যাদা এটা তেওঁ থাকে। আমাৰ বহুত প্ৰবচন আছে, ধান নাই যাৰ মান নাই তাৰ, এই ধৰণৰ কথা কিছুমান। এইবোৰৰ অৰ্থ কি? যে আগৰ দিনত অসমীয়া মানুহে চৰম দুৰ্যোগৰ দিনতো নিজৰ আত্মসন্মান বোধটো হেৰুওৱা নাছিল, কিন্তু এতিয়া লাহে লাহে সেই স্বাধীনতা লোপ পাইছে, আৰু ফলত হৈছে কি তোমাৰ ক্ৰমে ক্ৰমে মানুহৰ চেতনাৰ, গণতান্ত্ৰিক চেতনাৰ অধঃপতন ঘটে। তেওঁলোকে নিজে নজনাকৈ জেপলুৰুকা বা পকেটমাৰৰ দৰে সুবিধাবাদ, দুপইচাৰ বাবে নিজ কৰ্ম কৰাৰ, নিজ অপকৰ্ম কৰাৰ মনোবৃত্তি আৰু হীনমন্যতা তেওঁলোকে তাৰ অধিকাৰী হয়। গতিকে আচৰিত নহয়, চৰকাৰ তথা চৰকাৰী ক্ষমতা পোৱা ৰাজনৈতিক দলে এই সুবিধা লৈ তেওঁলোকক ৰামঠগন দিয়ে, অত্যাচাৰ কৰে, অৱহেলা কৰে, আৰু সেই সুবিধা ৰাইজেই তেওঁলোকক দিয়ে। আৰু চৰকাৰটো নিজৰ আৰু তেওঁলোকৰ বন্ধু ধনী ব্যৱসায়ী পুঁজিপতিৰ স্বাৰ্থত চলিবলৈ ধৰে। যদি জনতাই মাত নিদিয়ে, তেওঁলোকে যিটো বিচাৰে, তেওঁলোকৰ কিহত হিত হয়, সেইটো যদি জনতাই বাৰে বাৰে গভৰ্ণমেণ্টক, চৰকাৰক সোঁৱৰাই নাথাকে আৰু নিজৰ ফালৰ পৰা কোনো দাবী নকৰে, সেই দাবীটো অলপ বেলেগ ধৰণৰ। ছোৱালীয়ে কয় মোক স্কুটি লাগে, সেই ধৰণৰ কথা নহয়। আমাৰ জীৱনৰ মৌলিক প্ৰয়োজন পূৰণ কৰাৰ কাৰণে যিবোৰ দাবী ন্যায়সংগতভাৱে নাগৰিকে চৰকাৰৰ পৰা দাবী কৰিব পাৰে, সেই দাবীটো তুলিবলৈ তেওঁলোকে ভয় কৰা হয় আৰু সেইটো সাহস হেৰুৱাই পেলায়। আচ্ছা, গতিকে এই অৱস্থাৰ গতিত জনগণ বেলেগ কিছু স্বাৰ্থপৰ লোভী মানুহৰ নিশকতীয়া গোলামত পৰিণত হয়। তেওঁলোকে ভাবি নাচায়, ভাল কাপোৰ পিন্ধিছে হয়তো, আৰু ভাবিছে যে মই সেইটোৰে দ্বাৰাই মোৰ স্বাধীনতা বা অধিকাৰ বা মৰ্যাদা প্ৰকাশ কৰিছোঁ। এটা একেবাৰে নহয়। নিজৰ স্বাধীনতা, নিজৰ মৰ্যাদা, এই সকলো নিৰ্ভৰ কৰে সমাজৰ মাজত তোমাৰ মতামতৰ প্ৰভাৱ কিমান তাৰ ওপৰত। সেই প্ৰভাৱটোতো একেবাৰে নোহোৱা হৈ যায়। আনৰ কথা মতে উদ্ভৱ কৰিবলৈ বাধ্য হয়। আনে যদি বেয়া কাম কৰিবলৈ দিয়ে, সেইটোও কৰিবলৈ মানুহ বাধ্য হয়। এই দুৰ্দশাৰ পৰা উদ্ধাৰৰ আশা নাথাকে, বৰং ৰাইজৰ আৰু অধম অৱস্থা হোৱাৰ আশংকা থাকে, যদিহে ৰাইজে নিজৰ অধিকাৰ আৰু মৰ্যাদা সম্পৰ্কে সচেতন হৈ নুঠে। আৰু এইটো ভবা ভুল যে সকলো নাগৰিক সম্পূৰ্ণ অধঃপতিত হৈ যায় আৰু শাসকে কৰা সকলো অন্যায়, সকলো প্ৰতাৰণা সকলো সময়তে সহ্য কৰে। কাৰণ আমি দেখিছোঁ যে কিছুমান মানুহে প্ৰতিবাদ কেতিয়াও, স্বাধীন মন্তব্য কেতিয়াও বন্ধ নকৰে, আৰু একোটা সময় আহে যেতিয়া অন্যান্য সাধাৰণ মানুহেও তেওঁৰ সুৰত সুৰ মিলায়, আৰু তেনেকৈ অৱস্থাৰ উন্নতিৰ ফালে গৈ থাকে। কিন্তু বৰ্তমান পৰিস্থিতিটো
সেই পিনৰ পৰা অলপ মানে দুশ্চিন্তাজনক হৈ আছে। বৰ্তমান কালতো বিদ্যুৎ সেৱাত স্মাৰ্ট মিটাৰৰ প্ৰয়োগৰ বিৰুদ্ধে চৰকাৰে জবৰদস্ত মাটি বেদখল কৰি ৰাজ্যৰ পৰা কাঢ়ি আন ৰাজ্যৰ পুঁজিপতিক দিয়াৰ বিৰুদ্ধে ৰাইজ ক্ষুব্ধ আৰু উত্তেজিত হৈ যুদ্ধংদেহী মনোভাৱেৰে যিহেতু ওলাই আহিছে, সেইটোৱে প্ৰমাণ কৰে যে মানুহ সম্পূৰ্ণ মানুহৰ মানে দেহত আত্মা আছে, প্ৰাণ আছে, মানুহ শেষ হৈ যোৱা নাই। বহু ক্ষেত্ৰত তাৰ ফলত চৰকাৰেও আগবাঢ়িবলৈ মনোবল হেৰুৱাই পেলাই এইবোৰ ক্ষেত্ৰত। তেনে সময়তে নিমাখীত মানুহ সচেতন মৰ্যাদা সম্পন্ন নাগৰিকত পৰিণত হয়। সেই প্ৰতিবাদৰ সময়ত তেওঁলোকে আচল নাগৰিকত পৰিণত হয়। এনে মুহূৰ্তই মনত পেলাই সশস্ত্ৰ ব্ৰিটিছ পুলিচৰ ভাবুকিৰ বিৰুদ্ধে অকুতো ভয় হৈ হাজাৰ হাজাৰ নিৰীহ ভাৰতীয় সাধাৰণ বনিহিতী দুটাই সুদা হাতে থিয় হৈ সফল কৰা আমাৰ জাতীয় স্বাধীনতাৰ আন্দোলনৰ কথা। এই যে ঢেকীয়াজুলিত 22জন অতি সাধাৰণ মানুহ, নিমাখীত মানুহ কোনোমতে টুকটাককৈ চলে, এসাঁজ খায় এসাঁজ নাখায়, শ্বহীদ হৈছিল, পুলিচৰ গুলীত প্ৰাণ হেৰুৱাইছিল, বহুতে গুণ্ডাৰ আক্ৰমণত ব্ৰিটিছে আনা গুণ্ডাৰ আক্ৰমণত ঘূণীয়া হৈছিল। সেইসকল মানুহ আৰু আমাৰ ধৰা নিধানু ৰাজবংশী, কুশল কোঁৱৰ, তাৰপিছত অন্যান্য যিবোৰ আমাৰ বহুত মদন ৰাউতা পাঠশালাৰ আৰু নগাঁৱৰ ঠগিৰাম সুত আৰু অজস্ৰ এনেকুৱা আমাৰ ৰাইজ, আমাৰ খেতিয়ক ৰাইজৰ পৰা শ্বহীদ ওলাইছিল। সেইসকলে সেই বীৰত্ব সাহসটো ক'ত পাইছিল? গতিকে মই ভাবোঁ যে এই আমাৰ ভাৰতীয় মানুহৰ নাগৰিক চেতনা যদিও দুৰ্বল হৈছে, অসমৰ নাগৰিকৰ চেতনা যদিও দুৰ্বল হৈছে, আশা আছে যে তেওঁলোক জাগি উঠিব। কিন্তু কথা হৈছে এনেকুৱা, যদি তেওঁলোকে সময়ত জাগি নুঠে তেতিয়াহ'লে সেইটো হয়তো পুনৰ মানে যাতে তেওঁলোকে জাগি উঠিব নোৱাৰে, তাৰ কাৰণে চৰকাৰে ইমান কঠোৰ ব্যৱস্থা ল'ব যে বহুকাল ধৰি আমি সহ্য কৰি যাব লাগিব। যন্ত্ৰণাতীত মানে বৰ্ণনাতীত যন্ত্ৰণা, বঞ্চনা আৰু শোষণ। সেই অতএৱ সেয়ে সংবিধানৰ প্ৰণেতাসকলে ব্ৰিটিছ সম্ৰাটৰ অধীনত থকা ভাৰতবাসীৰ অপমান, সাধাৰণ মানুহৰ সমান মৰ্যাদা নোপোৱাৰ ক্ষোভ, প্ৰাচীন কালৰ পৰা বিৰাজমান হৈ থকা জাতিগত বৈষম্য, ব্ৰিটিছে জ্বলাই ৰখা আৰু শেষত দেশ বিভাজন ঘটোৱা হিন্দু মুছলমান বিভেদ, নাৰী আৰু পুৰুষৰ অধিকাৰৰ বৈষম্য, সাধাৰণ ভাৰতবাসীৰ দুবেলা দুসাঁজী ভাত খোৱাৰ যিটো ভাত নোপোৱাৰ নিসীম দাৰিদ্ৰ, মনৰ ভাম ইচ্ছানুযায়ী প্ৰকাশ কৰিব নোৱাৰা অৱস্থা ব্ৰিটিছৰ দিনত কৰা নজৰ আছিলে। অলপ ব্ৰিটিছ চৰকাৰৰ বিৰুদ্ধে কথা ক'লেই বিপদ। সকলোবোৰ আমি আমাৰ স্বাধীন দেশলৈ কেনেকৈ ঘূৰি আহিব ধৰিছে। গতিকে এই সকলো অভাৱ আৰু গ্লানি আৰু দুখ আমাৰ নেতাসকলে অন্তৰেৰে অনুভৱ কৰি সেইবোৰৰ প্ৰতিকাৰ কৰিব পৰা এখন ৰাষ্ট্ৰ গঠন কৰিবলৈ স্বাধীনতা সংগ্ৰামত জড়িত আৰু তাৰ নেতৃস্থানীয় অংশগ্ৰহণ কৰা এইসকলে সংবিধান সভাৰ নেতা এইসকল আছিল। আৰু তেওঁলোকে এখন আইনৰ দ্বাৰা শাসিত গণতান্ত্ৰিক ধৰ্মনিৰপেক্ষ সমাজবাদী ৰাষ্ট্ৰ গঠনৰ
নক্সা হিচাপে আমাৰ সংবিধান ৰচনা কৰিলোঁ। সংবিধানটো কি? ই আমাৰ আইন প্ৰণেতাসকলক এটা পথ নিৰ্দেশ দিয়ে। আইন কেনেকৈ কৰিব, কি ধৰণৰ আইন সম্ভৱ, কি ধৰণৰ আইন হোৱা উচিত, এই হৈছে সংবিধানৰ মূল মন্ত্ৰ। তাৰ লগতে নাগৰিকৰ মৌলিক অধিকাৰ, এনেকুৱা কিছুমান কথা থাকে। এতিয়া আৰু এইদৰে 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰত এখন গণৰাজ্য ৰিপাব্লিকত পৰিণত হ'ল। তাৰ আগতে কিন্তু আমি স্বাধীনতা পালেও এক প্ৰকাৰ ব্ৰিটিছ সম্ৰাটৰ অধীনত আছিল। 1947 চনৰ 15 আগষ্টৰ পৰা 1950 চনৰ 26 জানুৱাৰীলৈকে দেশখনক গণৰাজ্য বোলা সম্ভৱ নাছিলে। আমাৰ যে সংবিধান যেতিয়া হ'ল, সংবিধানে যেতিয়া এনেকুৱা এখন ৰাষ্ট্ৰ গঠন কৰি দিলে, তেতিয়াৰ পৰা আমি সঁচাসঁচিকৈ স্বাধীন নাগৰিক হ'লোঁ আৰু আমাৰ দ্বাৰা গঠিত এখন চৰকাৰ গঠন কৰাৰ আমি অধিকাৰ পালোঁ। এই সংবিধান অনুসৰণ কৰিয়েই আমাৰ চৰকাৰবোৰে বহু পৰিশ্ৰম কৰি দেশৰ দাৰিদ্ৰ, শিক্ষাৰ অনগ্ৰসৰতা, চিকিৎসাৰ অভাৱ, সকলো শিক্ষাৰ অনগ্ৰসৰতা সকলো সম্পূৰ্ণৰূপে নহ'লেও ভালেখিনি দূৰ কৰিলে, আমাৰ উন্নতিৰ পথত আমাক আগুৱাই দিলে। তাৰ আগতে ভাৰতবৰ্ষখন পৃথিৱীৰ অন্যতম অনুন্নত দেশত পৰিণত হৈছে আৰু সাধাৰণ নাগৰিকৰ মৰ্যাদা, অধিকাৰ আৰু মূৰ দাঙি থিয় হোৱাৰ ক্ষমতা দিলে আৰু চৰকাৰ গঠনত অংশগ্ৰহণ কৰাৰ সুবিধা দিলে। সেয়ে পূৰ্বৰ দৰে আমি নিজৰ দেশ বা দেশবাসীৰ অৱস্থা লৈ বিশ্বৰ আগত লজ্জানত হ'ব লগা অৱস্থা নহ'ল। এটা সময়ত ভাৰতীয় মানুহে বিদেশীৰ আগত ভাৰতৰ অৱস্থাৰ কাৰণে লাজ পাইছিল। ভাৰতৰ সাধাৰণ মানুহৰ দাৰিদ্ৰ, অশিক্ষা, উন্নত জীৱন যাপন কৰাৰ অসামৰ্থ্য আৰু হীনমন্যতা দূৰ কৰিবলৈ আমাৰ এখন আধুনিক ৰাষ্ট্ৰ নিৰ্মাণ কৰাৰ একান্ত প্ৰয়োজন আছিল। সেই উদ্দেশ্যেই সংবিধানৰ 48 নম্বৰ অধ্যায় ৰচিত হৈছিল, যাতে সকলো চৰকাৰেই সেইবোৰ উদ্দেশ্যে ঐকান্তিকভাৱে কাম কৰিব পাৰে। যিবোৰ কি ধৰণৰ তেওঁলোকে কেনেকৈ দেশ শাসন কৰিব, আইনবিলাকৰ উদ্দেশ্য কি হ'ব আৰু কি ধৰণৰ কাম কৰিব নালাগিব, তাৰ ইংগিত আছে এই 48 নম্বৰ অধ্যায়ত। ইংৰাজীত তাৰ নাম দিয়া হৈছে ডিৰেক্টিভ প্ৰিন্সিপলছ অফ ষ্টেট পলিচি, ৰাষ্ট্ৰনীতি নিৰ্ণয়ন কৰা মূল নীতিসমূহ। বহুতে ইয়াকে ভাৰতৰ সমাজবাদী ৰাষ্ট্ৰীয় চৰিত্ৰৰ আধাৰ বুলিও কয়। অৰ্থাৎ দেশৰ সম্পদ ঘাইকৈ জনগণৰ উন্নতি বিধান আৰু কল্যাণৰ কাৰণে ব্যৱহৃত হ'ব লাগিব। কোৱা বাহুল্য যে ঔপনিৱেশিক অৱস্থাৰ পৰা ভাৰতৰ উন্নতি এই সংবিধানৰ বাবেই সম্ভৱ হৈছে আৰু স্বাধীনতাৰ পিছত একেৰাহে 50-60 বছৰ দেশ শাসন কৰা কংগ্ৰেছ দলৰ চৰকাৰৰ দিনত সি সম্ভৱ হৈছে। আমি তেওঁলোকৰ যিমানেই দোষ নধৰোঁ, তেওঁলোকৰ যিমানেই স্খলন দুৰ্বলতা আমি সমালোচনা নকৰোঁ, এই কথা স্বীকাৰ নকৰি নোৱাৰি। কংগ্ৰেছে ভুল নকৰাকৈ থকা নাই, যথেষ্ট স্খলনো ঘটিছে, কিন্তু ঘাইকৈ কংগ্ৰেছ আমোলতে সি সম্ভৱ হৈছে। গতিকে 75 বছৰে কংগ্ৰেছে একো নকৰিলে বুলি যি অভিযোগ কৰা হয় কোনো মহলৰ পৰা, সি সঁচা নহয়। সঁচা কথা, বহুখিনি আৰু কৰিবলৈ বাকী আছে আৰু আগতে কৰাখিনিকো কিছু কৰাৰো কথাখিনিকো কিছু অংশ
পৰৱৰ্তী চৰকাৰবিলাকৰ দিনত ক্ষয়প্ৰাপ্ত হৈছে কংগ্ৰেছে যিখিনি কৰিলে তাৰ পৰা আমি পিছলি আহিব ধৰিছোঁ এইবোৰ বৰ লক্ষ্য কৰিবলগীয়া কথা ইন্দিৰা গান্ধীৰ শাসনকালত জৰুৰী অৱস্থাৰ ভিতৰতে সংবিধানৰ মূল কথাখিনি থকা প্ৰস্তাৱনাত তাৰ কিছু সংশোধন ঘটাই প্ৰস্তাৱনাক ভাৰত ৰাষ্ট্ৰৰ প্ৰস্তাৱনাতে ভাৰত ৰাষ্ট্ৰক ধৰ্ম নিৰপেক্ষ আৰু সমাজবাদী বুলি আখ্যায়িত কৰা হৈছিল মই যে অলপ আগতে ক'লোঁ যে ডিৰেক্টিভ প্ৰিন্সিপলছৰ কাৰণে সৰ্বসাধাৰণ ৰাইজৰ কল্যাণ সাধন তেওঁলোকে যাতে দুবেলা দুসাঁজী পেট ভৰাকৈ খাবলৈ পায় শিক্ষাৰ সুযোগ বহল হয় চিকিৎসা সম্ভৱ হয় এই সকলোবোৰ সেই সমাজবাদী উদ্দেশ্য থকাৰ কাৰণে সম্ভৱ হৈছে আৰু গতিকে জৰুৰী অৱস্থা উঠাই দিয়াৰ পিছত ইন্দিৰা গান্ধী বিৰোধী কিছুমান ৰাজনৈতিক দল মানে শাসনৰ গাদীত থকা স্বত্তেও তেওঁলোকে কিন্তু এই শব্দ দুটা প্ৰস্তাৱনাৰ পৰা উঠাই দিয়াৰ মানে কোনো কাৰণ নকৰিলে তেওঁলোক খুব ঘোৰ ইন্দিৰা বিৰোধী আছিল ইন্দিৰা স্বৈৰতন্ত্ৰী বুলি খুব গালি গালাজ কৰিছিল কিন্তু এই শব্দ দুটা তেওঁলোকৰ কাৰণে কোনো এটা মানে সাংঘাতিক ধৰণৰ মানে বিপদজনক বা অন্যায় বুলি তেওঁলোকৰ ধাৰণা হোৱা নাছিল আৰু বৰং তেওঁলোকে ভাবিছিল যে এই শব্দকেইটাই সংবিধানত থকা নীতি কিছুমান স্পষ্ট কৰি দিছে যে জনকল্যাণৰ কাৰণে কাম কৰিবলৈ চৰকাৰ বাধ্য আৰু সেকুলাৰ মানে ভাৰতত ধৰ্মৰ ভিত্তিত কোনো নাগৰিক তল নহয় কোনো নাগৰিক ওপৰত নহয় কাৰণ তাৰ আগতে মই কৈ আহিছোঁ যে স্বাধীনতাৰ আগে 1946 চনত ভয়ংকৰ মানে ব্ৰিটিছে জ্বলাই দিয়া যিটো সাম্প্ৰদায়িক জুই ভয়ংকৰ ৰূপ লৈছিল কলিকতাত তোমাৰ কেইবা হাজাৰো মানুহ কেইদিনমানৰ ভিতৰত তেওঁলোকৰ হিন্দু মুছলমান উভয়ে তেওঁলোকৰ মানে হত্যা কৰা হৈছিল আৰু এনেকুৱা হৈছিলে যে পৰাগধৰ চলিয়ে লিখিছে তেওঁলোকে হোষ্টেলৰ পৰা দেখে হোষ্টেলৰ ওপৰতলাৰ পৰা তলত মানে ৰাস্তাত মৰাশ ভৰ্তি হৈ আছে আৰু কৰ্পৰেশ্যনৰ আহি ট্ৰাক আহি এইবোৰ উঠাই লৈ গৈ আছে কেইবাদিন হৈছে গতিকে কেনেকুৱা ভয়ংকৰ আৰু এই পাঞ্জাৱ যেতিয়া দ্বিখণ্ডিত হ'ল এভাগ পাঞ্জাৱ পাকিস্তানে পালে এভাগ ভাৰতে পালে আৰু তাৰ ফলত এই যে পাকিস্তানৰ পৰা দলে দলে হিন্দু তললৈ নামি আহি আৰু ভাৰতৰ পৰা অসংখ্য মুছলমান সেইফালে উঠি গ'ল সেই সময়তে দুই পক্ষৰ মাজত ভয়ংকৰ সংঘৰ্ষ হৈ তাত 6 লাখ মানুহ মানে থিতাতে নিহত হৈছিল বুলি ক'ব পাৰি আৰু অতি নৃশংস অত্যাচাৰ বলি হৈছিল গতিকে মানে ধৰ্মীয় বিভেদে কিমান দূৰ মানুহক মানে সহায় কৰিব পাৰে কিমান দূৰ মানুহক মানে কিমান নৃশংসভাৱে মানুহক মানে বিপন্ন কৰিব পাৰে সেই কথাবিলাক তেওঁক অনুভৱ কৰিছিল গতিকে ধৰ্মীয় বিভেদে যাতে মাৰাত্মক ৰূপ নলয় সকলোৱে যে ইজনে সিজনক মানুহ বুলি ভাবিবলৈ শিকে ভাবে সেইকাৰণে তেওঁলোকে এই কথাটোৰ ওপৰত জোৰ দিছিল আৰু এইটো আমাৰ মূল নীতি হোৱাত কোনো অসুবিধা নহয় কিন্তু আজি কেইবছৰমান পূৰ্বে সংবিধানৰ পূৰ্বৰ পৰা সংবিধানৰ পৰা এই শব্দকেইটা কাটি দিয়াৰ কথা মাজে মাজে কৈ থকা হৈছে আৰু আনকি এই শব্দকেইটা কাটি দিয়াৰ নিৰ্দেশ বিচাৰি ভাৰতৰ উচ্চতম ন্যায়ালয়ত আবেদন কৰা হৈছিল তেতিয়া উচ্চতম ন্যায়ালয়ে ভাবি চিন্তি খাটাং ৰায় দিলে যে শব্দকেইটা মানে কোনো ক্ষতিকৰ নহয় বৰং সংবিধানত নিহিত উদ্দেশ্যকে স্পষ্টকৈ সেই শব্দকেইটাই প্ৰকাশ আৰু প্ৰচাৰ কৰে গতিকে
সেইকেইটা হাত বাদ দিয়াৰ তেনেকুৱা কোনো যুক্তি বা সকাম নাই আচলতে স্বাধীন ভাৰতত তেতিয়াৰ নেতাসকলৰ সন্মুখত দুটাই অতি গধুৰ আৰু বিপদজনক সমস্যা আছিলে যি দুটা 200 বছৰীয়া ব্ৰিটিছ ঔপনিৱেশিক শাসনে জনগণৰ বাবে নিদাৰুণ অগ্নিকুণ্ডৰ দৰে জ্বলাই আছিল তাৰ এটা হৈছে জনগণক জীৱন্ত দগ্ধ কৰা ভয়ানক দাৰিদ্ৰ আনটো হিন্দু মুছলমানৰ মাজত মুছলিম লীগ আৰু RSS এই দুই সংগঠনে সৃষ্টি কৰা ঘাতৃঘাতী বিভেদৰ হলাহল মই দাৰিদ্ৰ তোমালোকে দেখা নাই মই দেখিছোঁ তেতিয়া মই অন্ততঃ কামৰূপৰ গাঁৱে গাঁৱে কিছু ঘূৰিছিলোঁ কিবা সৰুতে দেই বৰ সৰু মই তেতিয়া আমাৰ মোমাইদেউহঁতৰ লগত তেতিয়া দেখিছিলোঁ যে ঘৰত মানে কাৰো কাঠৰ বিচনা নাই গাঁৱৰ ঘৰবিলাকো সৰু সৰু চাপৰ জুপুৰি চেনিটো তেওঁলোকে নাপায় খাবলৈ নিমখো সদায় খাবলৈ নাপায় সেইটো অৱস্থা আৰু এবাৰ 1971 চনতো মই কামৰূপৰ উত্তৰ কামৰূপ খৰাং বতৰ হওঁতে মই এটা দল লৈ আমি তালৈ গৈছিলোঁ তাত মই দেখিলোঁ যে এঘৰ মানুহৰ মানে এগৰাকী বোৱাৰীয়ে ভোকত থাকিব নোৱাৰি আমি শুনিছোঁ এইটো আমি সেই কৰুণ মুহূৰ্তত আমি গৈ পাইছোঁ তেওঁ এসাঁজ মানে তেওঁ হ'ল কি মানে এবাৰ খেতিৰে যিখিনি পায় তাতে তেওঁলোকে খাই গৈছে মানে খেতিৰ ধান সঞ্চয় কৰাৰ কথাই নাই ইমান দুখীয়া আৰু কোনোবা এবাৰ যদি খৰাং হৈ পেলাই মানে একো ফচল নাপায় শুকাই মৰিব লাগে গতিকে এজনী স্বাস্থ্যৱতী বোৱাৰী ইমান মানে আকুল হৈ পেলাই 4-5 দিন খাবলৈ পোৱা নাই কি তাইৰ মনত ভাৱ হ'ল দৌৰি গৈ নদীলৈ গৈ পেলাই নদীৰ বোকা পাতি এপাক খাবলৈ ধৰিলে তাই স্বাভাৱিকতে মৃত্যুমুখত পৰিল এই ঘৰখনে হাৰুৱা কান্দি থাকোঁতে আমি সেইখন ঘৰ পাইছোঁ 1971 চনতো সেইটো অৱস্থা আছে তাৰ পৰা আমি বহুত ওপৰলৈ আহিলোঁ আমি বহুত দূৰ আগুৱাই আহিলোঁ গতিকে সেই সমস্যাটো দাৰিদ্ৰ আৰু এটা হৈছে কি হিন্দু মুছলমানৰ মাজত মুছলিম লীগ আৰু এই হেৰিয়ে RSS কৰা জনোৱা যিটো বিভেদ আৰু এইটো বোধহয় মুছলিম লীগৰ সম্পৰ্কত সন্দেহেই নাই যে তেওঁলোক সদায় ব্ৰিটিছৰ পক্ষতে আছিল RSSৰ লগতো তেনেকুৱা ধৰণৰ কিছু ইংগিত পোৱা যায় যেনে ধৰা 1942 চনত যেতিয়া গান্ধীজীৰ নেতৃত্বত কংগ্ৰেছী মহলে ক'লে যে যিহেতু আমাৰ দেশ স্বাধীন নহয় গতিকে আমাৰ মানুহৰ সন্মতি নোলোৱাকৈ ব্ৰিটিছে আমাক যুদ্ধৰ লিপ্ত কৰাইছে আমি ভাৰতীয়সকলে যুদ্ধ কৰিব বিচাৰিছোঁ নাই এইটো আমিহে ঠিক কৰিব লাগে ব্ৰিটিছে কেনেকৈ ঠিক কৰে তাৰ পৰা আমাৰ কি ক্ষয়ক্ষতি বা একোতো ক'ব নোৱাৰোঁ আমি গতিকে আমাক সেইটো অধিকাৰ দিয়ক আমাক স্বাধীনতাৰ তেওঁলোকে প্ৰতিশ্ৰুতি দিয়ক আমি তেনেহ'লে আমি সেইটো সমৰ্থন কৰিম তো সেইটো ব্ৰিটিছে নামানিলে গতিকে 42ত মানে খুব গণবিপ্লৱ হ'ল গণবিপ্লৱত আমাৰ যিসকলৰ কথা ক'লোঁ খোৱাৰ কুশল কোঁৱৰ ইত্যাদি তেওঁলোকে মৃত্যুবৰণ কৰিলে আৰু সেই সময়তে RSSে ঠিক কৰিলে যে হিন্দুসকলক মানে আচলতে আমি অস্ত্ৰ শিক্ষাৰ ব্যৱস্থা কৰিব লাগে গতিকে ব্ৰিটিছৰ সপক্ষে আমি যুদ্ধত যোগ দিলে আমাৰ মানুহে গৈ পেলাই ব্ৰিটিছ আৰ্মিত যদি যোগ দিয়ে তেতিয়া হিন্দুসকল তেওঁলোকে এনেই বৰ নিমাখিত হৈ থাকে যুঁজ কৰিব নোৱাৰে তেওঁলোকে যুদ্ধৰ হেৰি পাব গতিকে মানুহক যুঁজাৰু কৰাৰ খুব এটা তেওঁলোকৰ প্লেন আছিলে যুঁজাৰু কাৰ বিৰুদ্ধে যুঁজিব সেইটো এটা ভাবিবলগীয়া কথা যি নহওক গতিকে এই ধৰণে তেওঁলোকে স্বাধীনতা আন্দোলনৰ বিৰুদ্ধে গৈ তেওঁলোকে ব্ৰিটিছৰ লগত সহযোগিতা কৰিছিলে আৰু যদি তলে তলে অন্য কিবা সহযোগিতা কৰিছিল আমি নাজানো কিন্তু আৰু এটা কথা আছে তেওঁলোকৰ যিজন মানে
সৰসংঘচালক বুলি কয়, যিজন প্ৰধান গুৰু RSSৰ, যিজন গুৰুৰ নেতৃত্ব RSS খুব বিৰাট প্ৰসাৰ লাভ কৰিলে, তেওঁ আছিল গোলৱালকাৰ, মহাৰাষ্ট্ৰীয় নেতা। আৰু এই গোলৱালকাৰৰ দিনতে তোমাৰ তেওঁ কিছুমান প্ৰবন্ধ লিখিছিলে, বাঞ্চ অফ থটছ ইত্যাদিৰে, উই অৰ আৱাৰ নেশ্যনহুড ডিফাইন। আৰু এই দুখন এতিয়ালৈকে RSSে কোৱা নাই যে এই দুখন আমি বৰ্জন কৰিছোঁ, আমি তাক বিসৰ্জন দিছোঁ। তেওঁলোকৰ মনত ইয়াৰেই বীজ সোমাই আছে। তাত এনেকুৱা কথা কোৱা হ'ল কেইবাবাৰো যে মানে স্বাধীনতা আন্দোলন আমি যোগ দিয়া কোনো দৰকাৰ নাই, আমি মিছামিছি আচল, আমি শত্ৰু, আমি লক্ষ্য নকৰি এনেই ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ বাগৰ কৰি আছোঁ। 42ৰ গণবিপ্লৱৰ সময়ত গুৰুজী গোলৱালকাৰৰ সেইটো আছিল মন্তব্য। গতিকে তেওঁলোকৰ চিন্তা সাধাৰণ ভাৰতীয়ৰ পৰা কিমান বেলেগ, কিমান বিপৰীত ইয়াৰ পৰা বুজা যায়। কালৰো কাল কুটিল কাল বুলি যে কয়, তাৰ ফলত আজি RSSৰ প্ৰভাৱাধীন বিজেপি দল ভাৰতত ক্ষমতাসীন। আৰু এতিয়া এওঁলোকে এতিয়া আৰু সেইকাৰণে তেওঁলোকে নতুনকৈ কিছুমান কথা ক'বলৈ আৰম্ভ কৰিছে, যিবোৰ মই প্ৰথমতে কৈছোঁ যে বৰ তাৎপৰ্যপূৰ্ণ, আমাৰ মানুহে খুব গুৰুত্ব দিয়া উচিত। তেওঁলোকে কৈছে যে সমাজবাদী, ধৰ্ম নিৰপেক্ষ, এই দুটা শব্দ উঠাই দিব লাগে। তাৰ তাৎপৰ্য কি হ'ব? যে ভাৰতৰ চৰকাৰে জনকল্যাণমূলক কাম আৰু নকৰিলেও চলিব। অত্যন্ত ভয়ংকৰ এটা কথা আচলতে, যদিও মানুহে গুৰুত্ব দিয়া নাই। কাৰণ এই দুটা শব্দ স্পষ্টকৈ সংবিধানৰ ক'তো লিখা নাই। আৰু ইয়াৰে আধাৰত তেওঁলোকে এসময়ত কৰিব পাৰিব যে আমি সমাজবাদী কাম কিয় কৰিব লাগে? আমাৰ আদানী আম্বানী যদি ধনী হয়, তেওঁলোকৰ যদি সম্পদ বাঢ়ে, তেওঁলোকৰ যদি মৰ্যাদা বাঢ়ে, আমি ভাৰত গৌৰৱান্বিত হ'ম। সাধাৰণ মানুহ কি হ'ল নহ'ল আমি ইমানকৈ কিয় হেৰি কৰিব লাগে? আৰু হয়তো তেতিয়া তেওঁলোকে কঠোৰ দণ্ড প্ৰয়োগ কৰি মানুহক ভয় খুৱাই এনেকুৱা এটা অৱস্থা লৈ নিব যে মানুহ মনে থাকিবলৈ বাধ্য হ'ব। গতিকে এই শব্দকেইটা ধৰ্ম নিৰপেক্ষ আৰু সমাজবাদী সংবিধানৰ প্ৰস্তাৱত ৰখাটো অতি গুৰুত্বপূৰ্ণ। এতিয়া অলপতে তোমাৰ মোহন ভাগৱত, বৰ্তমান সৰসংঘচালক, তেওঁ অসমলৈ আহি এমাহ ধৰি হোজাইত শিবিৰ কৰিলে। আৰু তেওঁ ক'লে যে এই দুটা শব্দ কিয় থাকিব লাগে, উঠাই দিব লাগে। এইকেইটা স্বৈৰতন্ত্ৰী ইন্দিৰা গান্ধীয়ে সোমোৱালে, এইকেইটা বৰ্জন কৰিব লাগে। তাৰপিছত আৰু এজন অত্যন্ত প্ৰতিপত্তিশালী নেতা দত্তাত্ৰেয় হৰ্ষপালে। দত্তাত্ৰেয় হৰ্ষপালে ক'লে যে উঠাব লাগে। আমাৰ উপৰাষ্ট্ৰপতি, তেওঁ এই সংবিধানৰ বলতে উপৰাষ্ট্ৰপতি হৈছে, তেওঁ কৈছে যে সংবিধানৰ পৰা গুচাব লাগে। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে এই কথাটো হয় ভৰ দিছে। আৰু হয় ভৰ দি তেওঁ ৰাষ্ট্ৰপতিলৈ চিঠি লিখিছে, শব্দকেইটা উঠাই দিব। আৰু আমি সকলোৱে জানো যে আজি কিছুদিন ধৰি মই যোৱা বক্তৃতাৰ কথা ক'লোঁ, হিমন্ত বিশ্ব শৰ্মাই অতি ভয়ংকৰ কিছুমান সাম্প্ৰদায়িক মন্তব্য কৰি আছে। আৰু তেওঁৰ ভাষা এনেকুৱা যে সাম্প্ৰদায়িক সংঘৰ্ষত তেওঁ উচতনি দিয়াৰ নিচিনা কাম কৰিছে। যে মুছলমানে যদি গো মাংস পেলায় আমাৰ মন্দিৰত, আমাৰ মুছলমানে গৈ পেলাই হিন্দু মন্দিৰত আমি গাহৰি মাংস পেলাব লাগে, কি আমাৰ মছজিদত আমি গাহৰি মাংস পেলাব লাগে। আৰু বহুত কথা কৈছে, বন্দুক দিব খুজিছে মানুহক, যিটো কোনো ৰাষ্ট্ৰত ভাবিব নোৱাৰা কথা। যে তোমালোকক আক্ৰমণ কৰা হ'ব পাৰে, আমি আৰু পুলিচ নপঠিয়াও, তোমালোকে বন্দুক চলাই পেলাই নিজকে ৰক্ষা কৰা। কোনে কাক মাৰে একো ঠিকনা নোহোৱা হ'ব।
আৰু কিবা কিবি কথা কৈ আছে, সঁচা নে মিছা আমি গম নাপাওঁ নহয়। তুমি মই আমি কোনো সীমান্তলৈ যোৱা নাই। কিমান মানুহ আহিছে, কিমান গৈছে, আমাৰ খবৰ নাই। এফালে তেওঁলোকে কয় যে মানে সীমান্ত সুৰক্ষিত, আনফালে কয় যে আৰু সীমান্তৰ পৰা দলে দলে মানুহ আহি আছে। তো এই কথাবিলাকৰ মানে আঁতিগুৰি কি, এই কথাটোৱেই ভবা উচিত। গতিকে মই ভাবোঁ এই যিটো ষড়যন্ত্ৰ হৈছে, শব্দকেইটা বাদ দিয়া, এইটো এটা আমাৰ কাৰণে ভয়ংকৰ বিপদৰ সূচনা কৰিব পাৰে। আৰু এই শব্দটোত এটা সংবিধানৰ আত্মা হিচাপে আমি গ্ৰহণ কৰি এই কথাকেইটা যাতে সংবিধানত সন্নিৱিষ্ট হৈ থাকে, আমি তাৰ কাৰণে ঐক্যবদ্ধভাৱে আমি আমাৰ কণ্ঠৰ নিনাদ তুলিব লাগিব। আমি জনতাই সিংহনাদ কৰিব লাগিব যে আমাৰ ভৱিষ্যত, আমাৰ অধিকাৰ তোমালোকে কাঢ়ি নিব নোৱাৰা, সংবিধানত হাত নিদিব। ধন্যবাদ।